আমি এটা গোপন সূত্ৰৰ পৰা খবৰ পাওঁ যে পালাডি বজাৰত তাত ড্ৰাগছৰ বেপাৰ কৰে। সেইমতে আমাৰ মাননীয় ডিএছপি হেডকোৱাৰ্টাৰ মহোদয়ৰ নেতৃত্বত লগত মই আৰু আমাৰ ছেকেণ্ড অফিচাৰ উইথ ষ্টাফ তালৈকে যাওঁ। প্লাছ আমি পালাডি বজাৰত খান কৰ্ণাৰ নামৰ দোকান এখন চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰাত আমি টোটেল 21.02 কণ্টেইনাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ পাওঁ, লগত টেবলেট 37। এইখিনি আমি আমাৰ চিজ কৰোঁ আৰু একিউজ চাহিদুল খানক আমি এৰেষ্ট কৰোঁ। তেওঁৰ বয়স 26 বছৰ, দেউতা নুৰুল খান। দোকান তেওঁৰ ষ্টেচনাৰী দোকান আছিলে। তেওঁ দোকানত বস্তুৰ লগত আৰু এইবোৰ বিক্ৰী কৰিছিলে। তেওঁ লগত আমি হেৰি পাইছিলোঁ, ৱাইন হুইস্কিৰ বটল পাইছিলোঁ। আমি টোটেল দোকানতে পাইছিলোঁ হুইস্কি আৰু বিয়েৰ। আগতেও আমাৰ অভিযান চলি আছিল আৰু বৰ্তমানো চলি আছে আৰু ভৱিষ্যতলৈ এই ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান চলি থাকিব।